নমস্কাৰ আজি পুনৰ সিএম জীवन প্ৰেৰণা আঁচনিৰ ডকুমেন্ট আপলোডিংৰ ওপৰত নতুন এটা ভিডিও লৈ আহিছো যেহেতু বহুতে ডকুমেন্ট আপলোডিংৰ ওপৰত কনফিউজন হৈ আছে এন্ড কনফিউজনৰ কাৰণে তেওঁলোকে হয়তো ফাইনাল সাবমিট কৰিব নাই পৰা বাস ফাইনাল সাবমিট কৰাৰ পাছতো কিছুমান হয়তো কনফিউজন হৈ আছে কি ডকুমেন্টৰ কাৰণে আমাৰ ৰিজেক্ট হ'ব পাৰে নেকি গতিকে আমাৰ প্ৰিভিয়াস ভিডিওত এইখন টপিকটো আমি কভাৰ কৰিব পাহৰি থাকিলো যেহেতু আমাৰ প্ৰিভিয়াস ভিডিওত সম্পূৰ্ণ বেংক একাউন্ট ডিটেইলছৰ পৰা লৈ পেলাই কলেজ সিলেকশনত যিমানখিনি অসুবিধা হম আছিলে তাৰ সম্পূৰ্ণ ইন ডিটেইলছ আমি এক্সপ্লেনেশন দিছো তাত কেনে ধৰণৰ নতুন আপডেট আহি গৈছে আপোনালোকে কেনে ধৰণে পুনৰ কৰিব পাৰিব ধৰাব পাৰিব তাতে সম্পূৰ্ণ তাত ইন ডিটেইল যিমানখিনি প্ৰবলেম ফেস হয় দিছ পোৰ্টেলত সম্পূৰ্ণ ডিটেইলছ কোৱা হৈছে যদি আপোনালোকে সেই প্ৰিভিয়াস ভিডিওটো নাই চোৱা তেনেহলে এইখন লিংকত ক্লিক কৰি আপুনি প্ৰিভিয়াস ভিডিওটো চাব পাৰিব বা আমাৰ চেনেলত গৈ পেলাই আপুনি লিংকটো ক্লিক কৰি চাব পাৰিব গতিকে আজিৰ ভিডিওত এই সাৰ্টিফিকেটৰ ওপৰত পাৰ্টিকুলাৰলি আমি যিমানখিনি কনফিউজন হৈ আছে মেছেজখন বহুতখিনি পাই আছো গতিকে তাৰ ওপৰত ক্লিয়াৰ কৰিম প্ৰথমটো যোনটো আছে আমাৰ আধাৰ কাৰ্ড লগ কোনো ধৰণৰ অসুবিধা নাই আধাৰ কাৰ্ড ডাইৰেক্টলি আপলোড কৰি হৈ গল যোনটো আমাৰ সেকেন্ডত দিছে গ্ৰেজুৱেচন সাৰ্টিফিকেট বা প্ৰভিজনেল সাৰ্টিফিকেট ইয়াতে বহুতৰে কমেন্ট আহি আছে বা কনফিউজন হৈ আছে ইয়া ডাইৰেক্টলি মেনশন কৰা আছে গ্ৰেজুৱেচন সাৰ্টিফিকেট লাগিব নতুবা প্ৰভিজনেল সাৰ্টিফিকেট গতিকে দুটা অপচন দিছে গতিকে যিসকলৰ প্ৰভিজনেল সাৰ্টিফিকেট নাই তেওঁলোকে কনফিউজন হৈ আছে যিসকলে কলেজৰ পৰা প্ৰভিজনেল সাৰ্টিফিকেট লৈ লৈছে বা ডাইৰেক্টলি এপ্লাই টু এতিয়া বৰ্তমান নাই চলা বা এপ্লাই কিছুমান ইউনিভাৰ্সিটিত কনভোকেশন চলি আছে এপ্লাই চলিছে বৰ্তমান গতিকে কাৰো লগত বৰ্তমান হয় 2025 পাস আউটৰ অৰিজিনাল সাৰ্টিফিকেট নাই কিন্তু কলেজৰ পৰা তেওঁলোকে প্ৰভিজনেল সাৰ্টিফিকেট পাই গৈছে আৰু তেনেকৈ বহুতো কলেজৰ পৰা কনসলিডেট মাৰ্কশিট বা সাৰ্টিফিকেট তেনেধৰণে ইস্যু কৰে এতিয়া সব ইয়াতে কনফিউজন কি আছে প্ৰভিজনেল সাৰ্টিফিকেট হৈ যে সবৰ তাত লিখা নাথাকিব পাৰে কিন্তু কনসলিডেট সাৰ্টিফিকেট বা মাৰ্কশিট তেনেধৰণে ইস্যু কৰিছে কলেজৰ ফালৰ পৰা যত নেকি আপোনাক সাৰ্টিফাইড কৰিছে কি আপুনি বিএ 2025 ত আমাৰ পাৰ্টিকুলাৰ কলেজ বা ইউনিভাৰ্সিটিৰ পৰা আপুনি পাস আউট কৰিছে যদি লিখা আছে সাৰ্টিফিকেট তেনেধৰণে আপোনাৰ লগত তো হেতু আপুনি আপলোড কৰিব যদি আপোনাৰ লগত নাই বা মাৰ্কশিট আপুনি আপলোড কৰিব বিচাৰি আছে মই ৰিকমেন্ড কৰিম প্ৰথমতে যদি পাৰে আপোনালোকে কলেজত গৈ পেলাই আপুনি প্ৰভিজনেল সাৰ্টিফিকেট বা তেনেধৰণৰ যিকোনো আপুনি ইস্যু কৰে কলেজৰ ফালৰ পৰা তেনেধৰণৰ পাস আউট হল বুলি এবাৰ 2025 ত বিএ বিএসসি বা বিকম যিকোনো পাস আউট হৈছে আপুনি এই বছৰে গতিকে হেতু সাৰ্টিফিকেট প্ৰথমতে লবলৈ মই ৰিকমেন্ড কৰিম প্ৰথমতে যদিহে আপুনি এক অপচন নাই আপুনি বাহিৰত আছে বা কতবা কোচিং কৰি আছে বৰ্তমান এতে কলেজলৈ যাবলৈ কোনো ধৰণৰ ৱে নাই ব্যৱস্থা নাই বৰ্তমান বা সময় লাগিব পাৰে যেহেতু লাষ্ট ডেট আহি গৈছে 30 নৱেম্বৰ তাৰিখে লাষ্ট ডেট হয় গতিকে যদি তেনেকৈ অসুবিধা আছে তেতিয়া আপুনি মই ৰিকমেন্ড কৰিম কি আপুনি মাৰ্কশিটটো আপলোড কৰি দিয়ক কিন্তু মাৰ্কশিট আপলোড কৰাৰ পাছত আপুনি এনেকৈ নাথাকিব লগে লগে অৰিজিনাল সাৰ্টিফিকেট বা প্ৰভিজনেল সাৰ্টিফিকেটৰ কাৰণে ব্যৱস্থা কৰি ল'ব যেহেতু ভেৰিফিকেশন ষ্টেজ আছে নেক্সট গতিকে যদি আপুনি এতিয়া প্ৰভিজনেল বা অৰিজিনাল সাৰ্টিফিকেট প্ৰডিউস কৰিব নোৱাৰে এটলিষ্ট আপুনি ভেৰিফিকেশনৰ টাইমৰ কাৰণে আপুনি ৰেডি হৈ থাকিব লাগিব গতিকে যদিহে এতিয়া কনফিউজন হৈ আছে কনফিউজন নহব যদি পাৰে কলেজত গৈ পেলাই প্ৰভিজনেল সাৰ্টিফিকেট বা অৰিজিনাল সাৰ্টিফিকেটটো লৈ ল'ব যদি অপচন নাই মাৰ্কশিটকে আপলোড কৰি দিব এন্ড নেক্সট কলেজ যোনটো আপোনাৰ ভেৰিফিকেশন হ'ব নেক্সট ষ্টেপত গতিকে সেই ভেৰিফিকেশন আগতীয়াকৈ আপুনি নিজৰ ডকুমেন্টছখন ৰেডি কৰি থব তো গতিকে হক আশা কৰিছো আপোনালোকে এতিয়া আপুনি কনফিউজনত নাথাকিব আপুনি যোনটো আছে আপোনাৰ লগত আপুনি হেতু আপলোড কৰি পেলাই ফাইনাল এপ্লিকেশন সাবমিট কৰিব যদি এতিয়ালৈকে আপুনি এপ্লিকেশন সাবমিট নাই কৰা বা এপ্লিকেশন সাবমিট কৰাত অসুবিধা হৈছে আমাৰ প্ৰথম ভিডিও যত কি অনলাইন এপ্লিকেশন সম্পূৰ্ণ প্ৰসেস দেখুৱা আছে এইখন ভিডিওত ক্লিক কৰি আপুনি চাব পাৰিব গতিকে থ্যাংক ইউ সো মাচ সি ইউ ইন দা নেক্সট ভিডিও